মৰমৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকল, তোমালোকৰ আগত আকৌ এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। তো ইয়াৰ আগৰ ভিডিঅ'টোত দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ কনচেপ্টখিনি আমি আলোচনা কৰিছিলোঁ, অৰ্থাৎ বেচিক্সখিনি আলোচনা কৰিছিলোঁ। নিশ্চয় তোমালোকে ভিডিঅ'টো চাইছা, আৰু যদি ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যন বক্সত লিংকবোৰ দিয়া থাকিব, তোমালোকে তাৰ পৰা গৈ চাই ল'ব পাৰিবা। এতিয়া আজিৰ যিটো ভিডিঅ', এই ভিডিঅ'টোত আমি কি কৰিম, এই দ্বিঘাত সমীকৰণৰ এক্সাৰচাইজৰ যিবিলাক অংক আছে সেই অংকবোৰ আমি কৰি যাম। তো ঠিক আছে, তো ইয়াৰ আগতে তোমালোকক বাৰে বাৰে এটা অনুৰোধ জনাওঁ যে প্ৰথমতে তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰিবা, তাৰ পিছতে তোমালোকে এক্সাৰচাইজলৈ আগবাঢ়িবা। যদি কনচেপ্ট ক্লিয়াৰ নাথাকে তেতিয়াহ'লে এক্সাৰচাইজৰ অংকত গৈ তোমালোকে বহুত প্ৰব্লেম ফেচ কৰিবা। তো প্ৰথমতে আমি কি কৰিম, কনচেপ্টটো ক্লিয়াৰ কৰিম, তাৰ পিছতহে আমি এক্সাৰচাইজৰ অংকবোৰ সমাধান কৰিম। তো আমি আগতে কনচেপ্টটো আলোচনা কৰিছিলোঁ, এইবাৰ আমি এক্সাৰচাইজৰ অংকবোৰ কৰিবলৈ চেষ্টা কৰোঁ। ঠিক আছে, তো বলা দেৰি নকৰি আৰম্ভ কৰোঁ আজি আমাৰ এই ভিডিঅ'টি। এক নম্বৰ প্ৰশ্নটো কি আছে, তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা। তো আমাৰ কি দিয়া আছে, এটা এক্সপ্ৰেশ্যন দিয়া আছে, আৰু এইটো দ্বিঘাত সমীকৰণ হয় নে নহয় আমি পৰীক্ষা কৰিব লাগে। তো দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব, যে আমি জানো যে দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপটো হ'ল ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। তো সেই আকাৰত আমি যদি নিব পাৰিছোঁ তেতিয়াহ'লে দ্বিঘাত সমীকৰণ হ'ব, আৰু যদি সেই আকাৰত নাযায় তেতিয়াহ'লে আমি ক'ব পাৰিম যে দ্বিঘাত সমীকৰণ নহয়। তো কৰা কি হ'ব, যে এইটো চোৱা x প্লাছ 1 হোল স্কুৱেৰ ইকুৱেল টু 2 হোল ইনটু x মাইনাছ 3 আছে। তো আমি কি কৰোঁ, প্ৰথমতে এইটো এটা আমি সূত্ৰ পাইছিলোঁ a প্লাছ b হোল স্কুৱেৰ। আমি এটা সূত্ৰ জানো, a প্লাছ b হোল স্কুৱেৰ সূত্ৰ কি আছিল, a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ, হয়নে? এইটো সূত্ৰ জানো, আমি সেই সূত্ৰ মতে এইখিনি কৰিম। তো আমি কি কৰোঁ, যে x প্লাছ 1 হোল স্কুৱেৰ ইকুৱেল টু 2 হোল ইনটু x মাইনাছ 3, এইখিনি আমি লিখি ল'লোঁ। তো এইখিনি আমি কি কৰোঁ, সূত্ৰ মতে পেলাই দিওঁ। তো কি হ'ব, x স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ ইকুৱেল টু কিমান হ'ব, এইফালে আমি পূৰণ কৰি দিওঁ। তো 2x হ'ব, আৰু প্লাছ আছে মাইনাছ 2 3 গুণ 6 হ'ব। তো এবাৰ এইটো কি হ'ব চোৱা, যে x স্কুৱেৰ এইখিনি পূৰণ কৰিলে কি হ'ব, প্লাছ 2x প্লাছ 1 ইকুৱেল টু ইফালে কি হ'ব 2x মাইনাছ 6। এবাৰ গোটেইখিনি ইফালে আনিলে কি হ'ব, x স্কুৱেৰ প্লাছ 2x, এইটো ইফালে মাইনাছ 2x, তাৰপিছত কি হ'ল প্লাছ 1, আৰু ইফালে 6টো মাইনাছ আছিল, ইফালে আনিলে কি হ'ব প্লাছ 6 ইকুৱেল টু ইফালে থাকি গ'ল 0, হয়নে? তো এইবাৰ চোৱা ইয়াতে কি হৈছে, যে x স্কুৱেৰ এই প্লাছ 2x মাইনাছ 2x কেঞ্চেল হৈ যাব। তো কি থাকিব, প্লাছ 7 থাকিব ইকুৱেল টু 0। ইয়াতে চোৱা যে এইটো এটা সমীকৰণ পাইছোঁ, আৰু এই সমীকৰণটো আমাৰ সমীকৰণ যে দুটা প্ৰকাৰ আছিল, দ্বিঘাত সমীকৰণ দুটা প্ৰকাৰ আছিল, এটা আছিল মিশ্ৰ, আনটো আছিল অমিশ্ৰ। আৰু মিশ্ৰৰ ক্ষেত্ৰত কি আছিল, যে একঘাতযুক্ত পদ থাকিব, আৰু অমিশ্ৰ সমীকৰণত আছিল যে একঘাতযুক্ত পদ নাথাকে, অৰ্থাৎ ইয়াত একঘাতযুক্ত পদ নাই, গতিকে এইটো এটা অমিশ্ৰ সমীকৰণ। আৰু দ্বিঘাত সমীকৰণ, কিয় দ্বিঘাত সমীকৰণ, এক্সৰ পাৱাৰটো কি আছে, 2 আছে, হয়নে? গতিকে এইটো আমি ক'ব পাৰোঁ যে এইটো দ্বিঘাত সমীকৰণ হ'ব। বুজি পাইছা নিশ্চয়? ইয়াত কি দি আছে চোৱা, এক্স স্কুৱেৰ মাইনাছ 2x। তো আমাৰ প্ৰথম কামটোৱে হ'ল সমাধান কৰা, আগতে সৰল কৰিব লাগিব। তো সৰল কৰিলে কি হ'ব, এক্স স্কুৱেৰ মাইনাছ 2x ইকুৱেল টু ইয়াতে মাইনাছ 2 ইনটু 3 মাইনাছ এক্স আছে। তো মাইনাছে মাইনাছে প্লাছ কি হ'ব, মাইনাছ 6 মাইনাছে প্লাছ 2x। ঠিক আছে, বুজি পাইছা এইখিনি? তো ইয়াৰ ক্ষেত্ৰত আমি কি কৰোঁ, অলপ সৰল কৰি লওঁ। কি কৰিম, এক্স স্কুৱেৰ মাইনাছ 2x ইফালে আনা, মাইনাছ 2x আৰু 6টো ইফালে আনিলে কি হ'ব, প্লাছ 6, আৰু ইফালে কি থাকি যাব, 0 থাকি যাব। এইটো সৰল কৰিলে কি হ'ব, আমি কি পাম, এক্স স্কুৱেৰ মাইনাছে প্লাছ চিন থাকিব মাইনাছ, তো 4 কি হ'ব এক্স, হয়নে? দুটা এক্স আৰু দুটা এক্স, গতিকে মাইনাছ 4x প্লাছ 6 ইকুৱেল টু 0। এইটো চোৱা আমাৰ কি ফৰ্ম আছিল, ষ্টেণ্ডাৰ্ড ফৰ্ম, এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 আকাৰত আছে, আৰু এক্সৰ সৰ্বোচ্চ ঘাত 2 আছে, গতিকে এইটো কি হ'ব, এইটো দ্বিঘাত সমীকৰণ হ'ব। এবাৰ চোৱা নেক্সট 3 নম্বৰটো কৰা, একদম সহজ, একো নাই। এক্স মাইনাছ 2 এক্স প্লাছ 1 এক্স মাইনাছ 1 এক্স প্লাছ 3, হয়নে? ঠিক আছে, তো আমি কৰি যাওঁ কি, যে এক্স মাইনাছ 2 আৰু কি আছে এক্স প্লাছ 1, ইফালে আছে এক্স মাইনাছ 1, ইফালে আছে এক্স প্লাছ 3, হয়নে? একো নাই, পূৰণ কৰি দিওঁ, পূৰণ কৰি দিলে কি হ'ব, এক্স আৰু এক্স পূৰণ কৰিলে কি হ'ব, এক্স স্কুৱেৰ প্লাছ
এক্স এবার এই দুটা মাইনাস 2x মাইনাস 2 ইফালে এক্স স্কোয়ার প্লাস 3x মাইনাস এক্স মাইনাস 3 ঠিক আছে এবার চোৱা অলপ সৰল কৰা কি হল এক্স স্কোয়ার মাইনাস এক্স মাইনাস 2 ইফালে এক্স স্কোয়ার প্লাস 2x মাইনাস 3 গোটেইখিনি কনভার্ট কৰা নাইবা ইয়াৰ পৰা চাব পাৰা যে সমান চিহ্নৰ ইফালে সিফালে যদি থাকে তেতিয়াহ'লে একে চিহ্ন থাকিলে কাটা যায় এক্স স্কোয়ার আমি কাটিব পাৰো ইয়াতে কি আছে তাৰপিছত কি থাকি যাব 2x মাইনাস 3 ইফালে থাকি গ'ল এইখিনিয়ে লিখো 2x মাইনাস 3 ইফালেখিনি লিখিলো তো ইফালে কি থাকি যাব এইখিনি আমি এইফালে যদি লৈ যাওঁ তেতিয়াহ'লে প্লাস x প্লাস 2 ইকুয়াল টু 0 হয়নে এবার কি হ'ব এই দুটা যোগ কৰি দিয়া গতিকে 3x আৰু কি হ'ব -1 ইকুয়াল টু 0 অৰ্থাৎ ইয়াতে চোৱা ইয়াতে x ৰ সৰ্বোচ্চ ঘাত কিমান আছে 1 আছে গতিকে এইটো আমাৰ দ্বিঘাত সমীকৰণ হ'বই নোৱাৰে গতিকে এইটো কি নহয় দ্বিঘাত সমীকৰণ নহয় অৰ্থাৎ এইটো দ্বিঘাত সমীকৰণ নহয় আমাক চাব দিছিল যে দ্বিঘাত সমীকৰণ হয় নে নহয় তো আমি সমাধান কৰি পালো যে এইটো ax স্কয়ার প্লাস bx প্লাস c আকাৰত নাই গতিকে এইটো সমাধান কৰিলো এবাৰ নেক্সট চোৱা 4 নম্বৰ কি দি আছে x 3 একো নাই কৰি যোৱা তো কৰিলে কি হ'ব x ৰ লগত 2x পূৰণ কৰিলে কিমান হ'ব 2x স্কয়ার তাৰ পিছত x ৰ লগত কি হ'ব +1 গতিকে প্লাস x তাৰপিছত 3 দি -3 * 2x গতিকে 6x প্লাস এ মাইনাস এ -3 1 যা 3 আর ইফালে কি হ'ব x স্কয়ার প্লাস 5x হৈছে ঠিক আছে পইছা বুজি এবাৰ চোৱা অলপ সহজ কৰো কি হ'ব 2x স্কয়ার প্লাস x ভালা না -x স্কয়ার -6x -5x -3 ইকুয়াল টু 0 গোটেইখিনি বস্তু আমি সমান চিহ্নৰ ইফালে আনিছো ইফালে 0 ৰাখি দিছো হয়নে এইবাৰ চোৱা ইয়াতে কি আছে 2x স্কয়ার আৰু এটা x স্কয়ার মাইনাস গতিকে কি থাকি যাব x স্কয়ার থাকি যাব তাৰ পিছত প্লাস x আৰু এটা প্লাস x আছে আৰু দুটা কি আছে -5x আৰু -6 আছে গতিকে -11x + x ইকুয়াল টু -10x তাৰ পিছত কি আছে আৰু -3 আছে -3 ইকুয়াল টু 0 তো এতিয়া কি আছে এইটো ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 আকাৰত পৰিছে আৰু ইয়াৰ x ৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে গতিকে এইটো আমি কি ক'ব পাৰো যে এইটো দ্বিঘাত সমীকৰণ হয় ক্লিয়াৰ হৈছে নেক্সট এইটো চোৱা 5 নম্বৰটো কি আছে এইটো কৰা কি আছে 2x - 1 হোল ইনটু কি আছে x - 3 আৰু ইফালে কি আছে যে x + 5 আৰু x - 1 তো এইটো আমি সৰল কৰি লওঁ 2x স্কয়ার তাৰ পিছত -3 দুগুণে 6x তাৰ পিছত মাইনাস এ প্লাস এ মাইনাস x মাইনাস এ মাইনাস এ প্লাস 3 ইফালখিনি হল তাৰ পিছত ইকুয়াল কি হ'ব x into x x square x into 1 তো minus x 5 into x plus 5x minus 5 1 যা 5 ইফালে ফানি আগতে সমাধান কৰিলো তাৰ পিছত ইফালে কৰিলাম তাৰ গটেখিনি ইফালে আনিম তো 2x স্কয়ার ইফালে কিমান হ'ব -7x plus 3 equal to x স্কয়ার কিমান হ'ব +4x minus 5 এবার সমাধান করা কি হ'ব 2x স্কয়ার হৈ গল ইফালে -x স্কয়ার -7x ইফালে -4x + 3 + 5 = 0 তো এটো হৰণ কৰিলে কি হ'ব x স্কয়ার -11x + 8 = 0 এইটো স্ট্যান্ডার্ড ফর্মত লগত মিলিছে ax স্কয়ার + bx + c = 0 আৰু x ৰ সৰ্বোচ্চ ঘাত 2 আছে গতিকে এটো কি হ'ব দ্বিঘাত সমীকৰণ হ'ব ঠিক আছে তো
তো তোমালোকে আগতে সৰল কৰিব পৰা হ'ব লাগিব, কেলকুলেশ্যনখিনি কৰিব পৰা হ'ব লাগিব, তাৰ পিছতহে তোমালোকে ক'ব পাৰিবা যে এইটো দ্বিঘাত সমীকৰণ হয় নে নহয়। নেক্সট 6 নম্বৰটো চোৱা কি আছে, এক্স স্কুৱেৰ প্লাছ 3x প্লাছ 1 আৰু ইফালে কি আছে এক্স মাইনাছ 2 হোল স্কুৱেৰ। তো এইখিনি ভাঙি দিয়া, এইখিনি ভাঙি দিলে কি হ'ব, এক্স স্কুৱেৰ মাইনাছ 2 ইনটু এক্স ইনটু 2 প্লাছ কি হ'ব 2 স্কুৱেৰ। তো ইয়াতে কি থাকি যাব এক্স স্কুৱেৰ মাইনাছ 4x প্লাছ 4 আৰু ইফালে কি আছিল এক্স স্কুৱেৰ প্লাছ 3x প্লাছ 1। এবার আমি কি করো যে এই এক্স স্কোয়ার ইফালে আছে কাটি দিব পারো, হয়নে? তো কাটি দেওয়ার লগে লগে এক্স স্কোয়ার টানটোৱে নাথাকে, গতিকে আমি বাকিখিনি কৰাৰ দৰকাৰে নাই, এইটো কি নহয় দ্বিঘাত সমীকৰণ নহয়। ঠিক আছে, এবার চোৱা 7 নম্বৰটো কি দি আছে, এবার এইটো কিউবৰ ফৰ্মুলাত দি আছে, হয়নে? তো আমি কিউবৰ ফৰ্মুলা কি পাইছিলো, যে এ প্লাছ বি হোল কিউবৰ ফৰ্মুলাটো কি আছিল, যে এ কিউব প্লাছ কি আছিল 3a স্কুৱেৰ বি প্লাছ 3ab স্কুৱেৰ প্লাছ বি কিউব, হয়নে? গতিকে এই মতে আমি ভাঙি দিওঁ। তো ইয়াতে চোৱা অলপ ইফালে আনিলো হা, তো কি হ'ব এক্স প্লাছ 2 হোল কিউব ইকুৱেল টু 2x ইফালে এক্স স্কুৱেৰ মাইনাছ 1। তো এইটো ভাঙিলে আমাৰ কি হয়, এইটো ভাঙিলে আমাৰ কি হ'ব যে এক্স কিউব তাৰপিছত কি আছিল প্লাছ 3a স্কুৱেৰ এক্স স্কুৱেৰ বি ঠাইত 2 প্লাছ 3a ঠাইত এক্স বি ঠাইত 2 স্কুৱেৰ প্লাছ বি কিউব 2 হোল কিউব 2 কিউব ইকুৱেল টু ইফালৰখিনি কৰা, গতিকে 2x ইনটু এক্স স্কুৱেৰ, গতিকে 2x কিউব মাইনাছ 2x, হয়নে? বুজি পাইছা নিশ্চয়। এইবাৰ চোৱা সমাধান কৰিলে কি হ'ব, ইয়াতে হ'ব এক্স কিউব প্লাছ 3 দুগুণে 6x স্কুৱেৰ প্লাছ ইয়াতে হ'ল 2 দুগুণে 4 4 3 দুগুণ 12x প্লাছ 2 দুগুণে 4 4 দুগুণ 8 ইফালে হ'ল 2x কিউব মাইনাছ 2x। এবাৰ চোৱা কি হ'ল, ইফালে যদি আনো তেতিয়াহ'লে কি হ'ব এক্স কিউব মাইনাছ 2x কিউব প্লাছ 6x স্কুৱেৰ প্লাছ 12x প্লাছ 2x প্লাছ 8 ইকুৱেল টু 0, হয়নে? তো ইয়াৰ পৰা আমি কি পাম, ইয়াৰ পৰা আমি পাম মাইনাছ এক্স কিউব প্লাছ 6x স্কুৱেৰ আৰু ইফালে হ'ল প্লাছ 14x আৰু প্লাছ 8 ইকুৱেল টু 0। ইয়াতে চোৱা যদি এইখিনি নাথাকিলে হয়, মাইনাছ এক্স কিউব যদি নাথাকিলে হয় তেতিয়াহ'লে আমি কি ক'ব পাৰিলো হয় যে এইটো সমীকৰণ দ্বিঘাত সমীকৰণ হয়, কিন্তু আমি সমাধান কৰাৰ পিছত কি থাকিল এক্সৰ সৰ্বোচ্চ ঘাত আমি কিমান পালো 3 পালো, হয়নে? গতিকে এইটো দ্বিঘাত সমীকৰণ নহয়, এবাৰ চোৱা এইটো এক্স কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ এক্স প্লাছ 1 এইখিনি ঠিকে আছে। এবাৰ কি আছে ইয়াত মাইনাছ আছে, হয়নে? এক্স মাইনাছ 2 হোল কিউব আছে, গতিকে মাইনাছৰ সূত্ৰটো কি আছিল এ মাইনাছ বি হোল কিউবৰ সূত্ৰটো কি আছিল এ মাইনাছ বি হোল কিউবৰ সূত্ৰটো আমাৰ কি আছিল যে এ কিউব মাইনাছ 3a স্কুৱেৰ বি প্লাছ 3ab স্কুৱেৰ মাইনাছ বি কিউব, হয়নে? আমাৰ এইটো আছিল সূত্ৰ। তো এই সূত্ৰ মতে আমি কি কৰিম এইখিনি ভাঙি দিম। তো আমি কি কৰোঁ ইফালৰখিনি লিখি লওঁ, কি লিখিম যে এক্স কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ এক্স প্লাছ 1 আৰু ইফালেখিনি ভাঙিলে কি হ'ব যে এ কিউব অৰ্থাৎ এক্স কিউব তাৰপিছত মাইনাছ 3 ইনটু এ স্কুৱেৰ, এ মানে এক্স স্কুৱেৰ ইনটু বি মানে কি আছে 2 প্লাছ 3ab স্কুৱেৰ 3 এ ঠাইত এক্স আৰু বি ঠাইত কি স্কুৱেৰ হ'লে 2 স্কুৱেৰ, তাৰপিছত কি আছিল মাইনাছ বি কিউব, তো মাইনাছ কি হ'ব বি কিউব 2
হোল কিউব হয়নে এবার এইখিনি আমি সৰল কৰোঁ কৰিলে কি হ'ব এক্স কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ এক্স প্লাছ 1 ইফালে কি কৰিলোঁ এক্স কিউব 3 দুগুণে 6 তো মাইনাছ 6x স্কুৱেৰ প্লাছ ইফালে কি হ'ব যে 2 দুগুণে 4 4 3 গুণে 12 12x মাইনাছ এইটো হ'ব 8 এবার গোটেইখিনি ইফালে আনা আৰু ইফালে শূন্য ৰাখা তো x কিউব ইফালে মাইনাছ এক্স কিউব ইফালে আনিলোঁ তো মাইনাছ 4x স্কুৱেৰ ইফালে আনিলে প্লাছ 6x স্কুৱেৰ কিউব x এইখিনি আমি একেলগে লিখি আছোঁ তো তাৰপিছত মাইনাছ এক্স আৰু ইফালে কি আছিল মাইনাছ 12x প্লাছ 1 ইফালে প্লাছ 8 ইকুৱেল টু 0 এবার সমাধান কৰা চোৱা এইটো কেনসেল তাৰপিছত মাইনাছ 4x স্কুৱেৰ প্লাছ 6x স্কুৱেৰ গতিকে 2x স্কুৱেৰ তাৰপিছত মাইনাছ x আৰু মাইনাছ 12x গতিকে কিমান হ'ল মাইনাছ 13x তাৰপিছত 8 প্লাছ 1 প্লাছ 9 ইকুৱেল টু 0 যেটো নেকি আমাৰ কি হৈছে ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 আকাৰৰ লগত আমাৰ কি হৈছে মিলিছে তো এই ক্ষেত্ৰত আমি কি ক'ব পাৰো যে এইটো এটা দ্বিঘাত সমীকৰণ হয় ক্লিয়াৰ হৈছে আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি কি কৰিলো যে দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ প্ৰথম 1 নম্বৰৰ যিখিনি অংক আছিল যে দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা তো এইখিনি অংক আমি কৰিলো ইয়াতে যদি তোমালোকে কিবা নুবুজা আছে কমেন্ট বক্সত জনাবা ঠিক আছে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'বোৰ প্ৰথমৰ পৰা শেষলৈকে একদম স্কিপ নকৰাকৈ চাবা তেতিয়াহে গোটেইখিনি ভালদৰে বুজি পাবা আৰু মই এটা কথা বাৰে বাৰে কৈ থাকো যে কোনো এটা বস্তুৰ যদি বেসিক্স যদি কনসেপ্ট ক্লিয়াৰ নাথাকে তেতিয়াহ'লে পিছলৈ আমাৰ সমস্যাবোৰ সমাধান কৰাত কষ্ট হয় তো গতিকে আমাৰ প্ৰথম কাম হৈছে যে যিকোনো বিষয়ৰে কনসেপ্টটো আগতে আয়ত্ত কৰিব লাগিব তাৰ পিছতহে আমি প্ৰশ্নবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম যেন হওক ভিডিঅ'টো আৰু আগবঢ়াই নাযাওঁ ইয়াতে শেষ কৰিছো ধন্যবাদ